ৰঙিয়াৰ খাখাৰত ড্ৰাগছাসক্ত যুৱকক উত্তম মাধ্যম সোধাই ৰাইজে গতালে আৰক্ষী। কামৰূপৰ ৰঙিয়াৰ নিকটৱৰ্তী খাহাৰা গাঁৱত আজি এজন ড্ৰাগছ কণ্টেইনাৰসহ চিৰিজ ব্যৱহাৰ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে হাতালোতে ধৰা পেলায়। বিগত কিছুদিনৰ পৰা ৰঙিয়াৰ অঞ্চলবোৰত ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছ আসক্তক উদ্ধাৰ কৰা ঘটনা সংঘটিত হৈ থকাৰ সময়তে আজি খাহাৰত আটক কৰা যুৱকজনৰ স্বীকাৰোক্তিৰ স্থানীয় সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে যুৱকজনক ড্ৰাগছ সৰবৰাহ কাৰ্যত জড়িত থকাৰ লগতে যুৱকজনৰ সৈতে বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। অতি শীঘ্ৰে বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আৰু উচিত তদন্ত কৰি উক্ত চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঘটনা সন্দৰ্ভত গাঁও প্ৰধানৰ লগতে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশাসনক আহ্বান জনায়। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। আজি ৰাতিপুৱা ঠিক 10:30 বজাৰ লগে লগে আমি ইয়াতে খাহাৰা জাগৰণ সংঘৰ সমীপত এজন চৌৰাকাৰা গাঁৱৰ উদীয়মান যুৱক তেখেতে ড্ৰাগছ লৈ থকা অৱস্থাত আমি হাতেলোতে গাঁওবাসী ৰাইজে ধৰা পেলাওঁ। কিন্তু ইয়াৰ আগতেও এই অঞ্চলটোত ছাগলী চোৰকে আদি কৰি বাইক চোৰ, গৰু চোৰ এনেকুৱা সন্ত্ৰাস চলাই আহিছে। আমি স্থানীয় প্ৰশাসনক অৱগত কৰা ইতিমধ্যে ল'ৰাজনক তেখেতসকলে কৰায়ত্ব কৰে আৰু আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ স্থানীয় আৰক্ষী চকী কমলপুৰ থানাক অৱগত কৰাব বিচাৰোঁ যে এই অঞ্চলটোত তেখেতসকলে যাতে তীক্ষ্ণ নজৰ ৰাখে, কিয়নো এই অঞ্চলটোত আজি কেইবছৰমান আগৰ পৰা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কাৰ্য জড়িত হৈ আহিছে আৰু তেনেকুৱা সন্দেহজনক লোকো আমি দুপৰীয়াৰ সময়তে হওক বা সন্ধিয়াৰ সময়তে হওক বা ৰাতি 12-1 বজাতো আমি তেনেকুৱা লোকৰ সমাৱেশ এই অঞ্চলত হোৱা দেখিবলৈ পাওঁ। সেয়েহে আমি পুনৰবাৰ প্ৰশাসনক অৱগত কৰিব বিচাৰিছোঁ এই অঞ্চলটোৰ ওপৰত আপোনালোকে যাতে নজৰ ৰাখে। হয়, সঁচা কথা, আজিৰ 3 দিন আগতেই আমাৰ গাঁৱৰ এঘৰ মানুহৰ তেখেতে ক'লে ছাগলী ডিঙি কাটি ছাগলী বস্তাত ভৰাই লৈ যোৱাও আমি খবৰ পাওঁ। আৰু আজি কেইমাহমান আগতে এই অঞ্চলত গৰু চোৰ, বাইক চোৰ আদিকে সন্ত্ৰাস চলাই আহিছে। ইয়াত সন্দেহজনক লোক আজি কেইমাহমান আগৰ পৰা বাৰুকৈ আমি এই অঞ্চলত দেখিবলৈ পাই আহিছোঁ। আমাৰ গাঁৱৰ ব্যক্তি এজনে ড্ৰাগছৰ এটা কণ্টেইনাৰ পাইছে। পোৱাৰ পিছত ফোন কৰিলে, দাদা আপুনি আহক, আমাৰ ইয়াত এটা অচিনাক্ত মানে ড্ৰাগছ খোৱাৰ কাৰণে ইয়াত আমাৰ মন্দিৰ এটা আছে, তাৰ মন্দিৰৰ ওচৰত আহিছিলে। তাৰপিছত মই আহি দেখা পালোঁ তেওঁক আমাৰ ৰাইজে ৰাখি থৈছিলে। খোৱাৰ পিছত মই প্ৰশাসন OC ছাৰক ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত OC ছাৰ আহিলে, আহি কিনে তেওঁক ড্ৰাগছ খোৱাৰ কণ্টেইনাৰ এটা পাইছে। তাৰপিছত তেখেতক পঠিয়াই থানালৈ। ল'ৰাজনৰ এড্ৰেছটো কৈছে নেকি? ল'ৰাজনৰ ঘৰ চৌৰাকাৰা বুলি কৈছে। নামটো কি বুলি কৈছে? মুক্তিপূৰ্ণিয়া নামটো মই জনা নাই।